নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই পাৰ্থজ্যোতি বৰা। প্ৰিয় দৰ্শক আজি মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল অৰ্থাৎ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল আৰু এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে অসম জাতীয় বিদ্যালয়ৰ সপ্তাৰ্ষ বৰ্ডলৈ। আপোনালোক সকলো অৱগত সপ্তাৰ্ষ বৰ্ডলৈ দ্বিতীয় স্থান অধিকাৰ কৰিছে। যোৱা বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ বা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম তিনিটা স্থানত থকা সকলৰহে নাম ঘোষণা কৰা হয়। এইবাৰ তিনিজনৰ নাম ঘোষণা কৰা হৈছে অৰ্থাৎ প্ৰথম তিনিটা স্থানত তিনিজন পৰীক্ষাৰ্থী আছে আৰু তাৰে দ্বিতীয় স্থানত আছে সপ্তাৰ্ষ বৰ্ডলৈ। সপ্তাৰ্ষ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালে আজিৰ দিনটোত আপুনি ব্যস্ত, বিভিন্ন সংবাদকৰ্মী বা সাংবাদিক আপোনাৰ ওচৰলৈ আহিছে সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ। আপুনি অনুপ্ৰেৰণা যোগাইছে আজিৰ প্ৰজন্মক বা এক ইনস্পিৰেশ্যন বুলি ক'ব পাৰি আপুনি। গতিকে পুনৰ অভিনন্দন নিউজ 18ৰ তৰফৰ পৰা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে কি হয় ধন্যবাদ। হয় সপ্তাৰ্ষ কি হ'বলৈ মন আপোনাৰ? ধন্যবাদ নিউজ 18ৰ। হয় প্ৰথম কথা মোৰ এগৰাকী ভাল মানুহ হোৱাৰ মন প্ৰথম কথা, কাৰণ ভাল মানুহে এখন সমাজক ৰক্ষা কৰিব পাৰে আৰু ভাল মানুহ হোৱাটো মানুহৰ প্ৰথম চৰ্ত হ'ব লাগে। দ্বিতীয়তে মোৰ এগৰাকী সুচিকিৎসক হোৱাৰ মন। এগৰাকী সুচিকিৎসক হোৱাৰ মন। গতিকে আপুনি একাদশ শ্ৰেণীত ছায়েন্স ষ্ট্ৰীমত নামভৰ্তি কৰিব। বিশেষ ক'ত পঢ়াৰ মন আছে? কটন কলেজ বা ক'ত আপুনি পৰৱৰ্তী 11-12 বা একাদশ দ্বাদশ শ্ৰেণীৰ যি শিক্ষা আগবঢ়াই লৈ যাব? হয় মই চিকিৎসা বিজ্ঞানৰ লগত জড়িত এখন কোচিং ইনষ্টিটিউটত নামভৰ্তি কৰিম বুলি ভাবিছোঁ আৰু লগতে মই এখন কলেজো নিশ্চয়কৈ বাছি ল'ম। সেয়া পৰৱৰ্তী সময়ত মই মা দেউতাৰ লগত ভালদৰে আলোচনা কৰি আচ্ছা সন্ধিয়া আলোচনা কৰি নিৰ্ধাৰণ কৰিব। ফলাফল অহা তৎক্ষণাত ফলাফল আহিল, ফলাফল অহাৰ পিছত চাগে কথা বতৰা পাতিবলৈ বা গোটেই পৰিকল্পনাখিনি আগবঢ়াই লৈ যাবলৈ সময় পোৱা নাই আপুনি। অৰ্থাৎ আপুনি ইতিমধ্যে ক'লে আপুনি কোচিং লৈছে। নীটৰ পৰীক্ষাত আপুনি অৱতীৰ্ণ হ'ব 2 বছৰৰ পিছত। এটা জটিল পৰীক্ষা আৰু কঠিন পৰীক্ষা, গতিকে নীটৰ পৰীক্ষাৰ কাৰণে কোচিং লৈছে। কোচিং কিমান প্ৰয়োজনীয়? আপুনি কেতিয়াৰ পৰা কোচিং লৈছে আৰু কোচিং কিমান প্ৰয়োজনীয় তেনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'বলৈ? হয় মানে কোচিং এইকাৰণেই প্ৰয়োজনীয় কাৰণ আমি সঠিক সময় পৰিকল্পনাটো কৰিব নোৱাৰোঁ, যিটোক আমি টাইম মেনেজমেণ্ট বুলি কওঁ। কিন্তু এখন কোচিং ইনষ্টিটিউটৰ আওতাত অহাৰ লগে লগে কি হয়, তেওঁলোকে সময় পৰিকল্পনাটো নিৰ্ধাৰণ কৰি দিয়ে। তদুপৰি কিবা নোৱাৰিলে অথবা কিবা সমস্যাত ভুগিলেও তেওঁলোকে আমাক যথেষ্ট সহায় কৰিবলৈ সক্ষম হয়। সেইবাবে কোচিং ইনষ্টিটিউটে নিশ্চয়কৈ এনেধৰণৰ কম্পিটিটিভ এক্সামবোৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত প্ৰাধান্য লাভ কৰা দেখা যায় আৰু ময়ো ইয়াৰ লগত সহমত, কাৰণ মই ইয়াৰ লগত সহমত। কোচিং ইনষ্টিটিউট গুৰুত্বপূৰ্ণ। যদিহে কোচিং ইনষ্টিটিউটত আপুনি শিক্ষা লৈ থাকে বা কোচিং ইনষ্টিটিউটত আপুনি যোগদান কৰে, নীটৰ পৰীক্ষাৰ কাৰণে আপুনি যিহেতু প্ৰস্তুতি চলাব, তাৰ সমান্তৰালকৈ একাদশ দ্বাদশ শ্ৰেণীৰ যিটো চিলেবাছ পাঠ্যক্ৰম সেইটো আগবঢ়াই লৈ যাব লাগিব। কাৰণ কেতিয়াবা আজিৰ তাৰিখত দেখা পোৱা যায় 11-12ৰ যিখিনি পঢ়া একাদশ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমসমূহ পৰ্যাপ্ত নহয় নীটৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ। গতিকে এভাগেদি আপুনি সেই পাঠ্যক্ৰম আগবঢ়াই লৈ যাব লাগিব, আনফালে আপুনি নীটৰো পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব, নহয় জানো? হয় নিশ্চয়। হয় আৰু যিহেতু আজি আনন্দৰ দিন আপোনাৰ কাৰণে, জাতীয় বিদ্যালয়ত আপুনি পঢ়িছিলে। জাতীয় বিদ্যালয়ত অসমীয়া মাধ্যমৰ এখন ব্যতিক্ৰমী বিদ্যালয়, গুৱাহাটীখনে বিগত সময়তো বহু সুনাম কঢ়িয়াইছিল। জাতীয় বিদ্যালয় শিক্ষাৰ বিষয়ে জানিব বিচাৰিম। অসমীয়া মাধ্যমত আপুনি দশম শ্ৰেণীলৈকে পঢ়া শুনা কৰি কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি? নাই, মই ক'ব বিচাৰিছোঁ যে ভাষা জ্ঞান আহৰণৰ কেতিয়াও অন্তৰায় হ'ব নোৱাৰে। কাৰণ মোৰ মতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি মই যথেষ্ট উপকৃতহে হ'লোঁ। কাৰণ ভাষা সাহিত্য, অসমীয়া ভাষা সাহিত্য, বুৰঞ্জী, তাৰপিছত আপোনাৰ লোকসাহিত্য, এইবোৰৰ বিষয়ে আমাৰ অসম জাতীয় বিদ্যালয়ে যিদৰে জ্ঞান দিলে, মই ভাবোঁ যে একোটা জাতি জীয়াই ৰাখিবৰ কাৰণে নিশ্চয়কৈ এয়া অতি অপৰিহাৰ্য। আৰু যিহেতু আমি অসমীয়া, বৰ্তমান সময়ত কি হয়, শিক্ষাৰ্থীসকল বহুতো শিক্ষাৰ্থী মানে অসমীয়া ভাষাটোক অৱহেলা কৰা দেখা যায়। কিন্তু প্ৰকৃততে অসমীয়া ভাষাই আমাক জীয়াই ৰাখিছে, অসমীয়া জাতিটোক। গতিকে মই ভাবোঁ যে অসমীয়া ভাষাৰ বা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। তদুপৰি আমাৰ বিদ্যালয়খনে নিতৌ প্ৰতিযোগিতামূলক পৰীক্ষা অথবা কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, বিভিন্ন দিৱস উৎসৱ অনুষ্ঠানত বক্তৃতা প্ৰতিযোগিতা আৰু লগতে নৃত্যানুষ্ঠান, গীত অনুষ্ঠান,
লগতে সুৰ সমলয় এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। গতিকে এনেধৰণৰ প্ৰতিযোগিতাবোৰত অংশগ্ৰহণে আমাৰ নিশ্চয়কৈ সাহস বৰ্ধন কৰাৰ লগতে মনোবল বৃদ্ধিত সহায় কৰে, যি আমাৰ ভৱিষ্যতে প্ৰতিটো পদক্ষেপত আগবাঢ়ি যোৱাত সহায় কৰে। তদুপৰি মানুহে যে এবাৰ হাৰিলে কেতিয়াও নিৰাশ হ'ব নালাগে, তাকো আমাৰ বিদ্যালয়ে নিশ্চয়কৈ অনুপ্ৰেৰণা যোগে আপোনালোকৰ বিদ্যালয়খনত তেনেধৰণৰ বহু এক্টিভিটিজ হৈ থাকে, উৎকৰ্ষ সাধন হয় ছাত্ৰ ছাত্ৰীসকলৰ। যিহেতু আপুনি চাগৈ মই ধৰি লৈছোঁ আপুনি একাদশ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত যেতিয়া নামভৰ্তি কৰিব একাদশ শ্ৰেণীত, তেতিয়া চাগৈ ইংৰাজী মাধ্যমেই ল'ব। গতিকে যিহেতু আপুনি অসমীয়া মাধ্যমত দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিলে, বায়'লজি বা ফিজিক্স বা কেমেষ্ট্ৰি, মেথমেটিক্স, যিহেতু আপুনি সুচিকিৎসক হ'ব বিচাৰিছে, মই মেথমেটিক্সৰ কথাটো বাদেই দিলোঁ, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই বিষয়কেইটা একাদশ দ্বাদশ শ্ৰেণীত ইংৰাজী মাধ্যমত আগবঢ়াই লৈ যাবলৈ বা নিটৰ পৰীক্ষাত ইংৰাজী মাধ্যমত অৱতীৰ্ণ হ'বলৈ সেই সীমান্ত পৰ্যায়লৈ বিদ্যালয়খনে আপোনাক সাজু কৰি তুলিছে? নিশ্চয়কৈ সাজু কৰি তুলিছে, কাৰণ আমাৰ বিদ্যালয়ত একোটা শ্ৰেণী হয়, নামটো হৈছে স্পকেন ইংলিছ। তাতে আমাৰ ইংলিছৰ লগত জড়িত সকলোবোৰ কথা আলোচনা কৰা হয়। তদুপৰি আমাৰ এটা ইংলিছ লেংগুৱেজ লেব আছে, আৰু তাত বিভিন্ন ধৰণৰ গ্ৰামাটিকেল এক্টিভিটি আৰু দৈনন্দিন জীৱনৰ কিছুমান কনভাৰ্চেশ্যন কম্পিউটাৰ মাধ্যমৰ জৰিয়তে, ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰদান কৰা হয়, যিয়ে শিক্ষাৰ্থীসকলক ইংৰাজী ভাষাটো আয়ত্ত কৰাত যথেষ্ট সহায় কৰে। তদুপৰি এইবাৰ ক্লাছ 10ৰ পদ্ধতি অলপ সলনি হৈছে, আপোনালোকে নিশ্চয় জানে। গতিকে তাৰ বাবে কিছুমান ৰেফাৰেঞ্চৰ সহায় ল'ব লগা হৈছে। সেই ৰেফাৰেঞ্চবোৰ ইংৰাজী ভাষাতে থাকে, আৰু সেই ইংৰাজী ভাষাত থকা ৰেফাৰেঞ্চবোৰৰ অধ্যয়নো নিশ্চয়কৈ আমাক সহায় কৰিছে। হয়, আপুনি অসমীয়া ভাষাৰ কথা ক'লে, আমি অসমীয়া হিচাপে অসমীয়া ভাষাটোৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগে, জড়িত হৈ থাকিব লাগে। ভাষা, সংস্কৃতি, কলা সকলো আমি আয়ত্ত কৰিব লাগে, জানিব লাগে, নিঃসন্দেহে জানিব লাগে। তেতিয়াহে ভাষাটোত জীয়াই থাকিব, আপোনাৰ যোগেদি, মোৰ যোগেদি। গতিকে যিহেতু ভাষাৰ কথা কৈছে, বাকী আপোনাৰ হবিৰ কথা সুধোঁ, কোন লেখকৰ কিতাপ পঢ়ে বা কি সাহিত্য চৰ্চা কেনেদৰে কৰে? হয়, মই হোমেন বৰগোহাঞিদেৱৰ সাহিত্য পঢ়ি যথেষ্ট ভাল পাওঁ, আৰু তেওঁৰ লেখাই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। তেওঁৰ কিতাপ পঢ়াৰ আনন্দ, কাম কৰাৰ আনন্দ, এনেধৰণৰ কিতাপ পঢ়িলে বা এনেধৰণৰ প্ৰবন্ধ সংকলন পঢ়িলে নিশ্চয়কৈ অনুপ্ৰাণিত হোৱা যায়, কাম কৰিবৰ বাবে, কিবা এটা সমাজত ভাল কাম কৰিবৰ বাবে, অথবা জীৱনত আগুৱাই যাবৰ বাবে, কোনো ধৰণৰ সকলো প্ৰত্যাহ্বান আহিলেও তাক নেওচি আগুৱাই যাবৰ বাবে। হয়, তেনেধৰণৰ কিতাপবোৰ আপুনি পঢ়িছে। চিকিৎসাগৈ মই অনুষ্ঠান বা এই যি আপোনাৰ সৈতে ইণ্টাৰভিউ সমাপ্ত কৰিব লাগিব। সুচিকিৎসক এজন হোৱাৰ কথা আপুনি কৈছে। বাকী আপোনাৰ চাৰিওদিশে যিবোৰ ঘটনা ঘটি থাকে, ৰাজনীতি, সমাজনীতিৰ, সেই ঘটনাবোৰৰ বিষয়ে আপুনি অৱগত, বা বিশেষকৈ ৰাজনীতিৰ প্ৰতি ইণ্টাৰেষ্ট আছে আপোনাৰ? হয়, মোৰ বিশেষকৈ ৰাজনীতিত ইমান ইণ্টাৰেষ্ট নাই, হ'লেও কিছুমান ঘটনা, সমাজত ঘটি থকা ঘটনাৰ সৈতে মই পৰিচিত। হয়, যিহেতু আপুনি নিজকে আঁতৰাই ৰাখিব নোৱাৰে, সমাজখনত ঘটি থকা ঘটনাত আপুনিও সেই সমাজৰ অংশ হিচাপে সেই ঘটনাবোৰে আপোনাক প্ৰভাৱিত নিশ্চয় কৰে। এজন সুচিকিৎসক হ'ব বিচাৰিছে সপ্তাৰ্ষ বৰদলৈ। আমাক এইখিনি সময় দিয়াৰ কাৰণে আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ স্পষ্টকৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন সুচিকিৎসক হ'ব বিচাৰিছে, ইতিমধ্যে কোচিং ইনষ্টিটিউটত নামভৰ্তি কৰিছে, কোচিং তেওঁৰ চলি আছে। অসমীয়া মাধ্যমৰ অসম জাতীয় বিদ্যালয়ত তেওঁ দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল, আৰু পুনৰ তেওঁ স্পষ্ট কৰি দিলে অসমীয়া ভাষা অন্তৰায় কেতিয়াও হ'ব নোৱাৰে সফলতা লাভ কৰিবলৈ। আৰু জাতীয় বিদ্যালয়ৰ যি ব্যতিক্ৰমী পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত অসমীয়াৰ সমান্তৰালকৈ ইংৰাজী ভাষাৰ যোগেদিও বিষয়সমূহৰ চৰ্চা কৰা হয় বা বিষয়সমূহত শিক্ষা প্ৰদান কৰা হয়, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অনাগত সময়ত ইংৰাজী মাধ্যমৰ যোগেদি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ দিশত কোনো অসুবিধাৰ সৃষ্টি নহয়। গতিকে শেষৰটো কিবা মেছেজ দিব বিচাৰিব ছাত্ৰ সমাজক পঢ়াৰ ক্ষেত্ৰত বা জীৱনটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত? আপোনাৰ সদৃশ সকলোৱে ষ্টেণ্ড নকৰিব পাৰে বা সকলোৰে নাম পেপাৰত নাহিব পাৰে, কিন্তু সকলোৰে কাৰণে এই পৃথিৱীখনত এটা বিশেষ কাম সকলোৰে কাৰণে ঠিক কৰি থোৱা আছে বুলি ভাবা যায় বা এটা ধাৰণা আছে। গতিকে ষ্টেণ্ড নকৰিলেও নিজৰ জীৱনত আগবাঢ়ি সকলো যাব, নহয় জানো? কিবা ক'ব বিচাৰিব? হয়, নিশ্চয়কৈ। কাৰণ প্ৰতিজন মানুহ এই ধৰালৈ একোটা নিৰ্দিষ্ট উদ্দেশ্য লৈ আহে। গতিকে মই ক'ব খুজিম যে মেট্ৰিক পৰীক্ষা জীৱনৰ আটাইতকৈ প্ৰথম পৰ্যায়হে। জীৱনত আৰু আগবাঢ়ি যাবলৈ যথেষ্ট পৰ্যায় আছে, আৰু সকলো মানুহ একে নহয়, আৰু সকলোৰে বেলেগ বেলেগ দিশত ৰাপ থাকে, নিজৰ ইণ্টাৰেষ্ট থাকে। গতিকে নিজৰ ইণ্টাৰেষ্টটো বা নিজৰ ৰাপটো বাছি লৈ সেই দিশত যদি আগবাঢ়ি যায়, তেনেহ'লে প্ৰতিজন মানুহে সফল হ'ব পাৰে, আৰু নিশ্চয়কৈ সফল হ'বই। আৰু মই নৱপ্ৰজন্মক এইটোৱে আহ্বান জনালোঁ
যে নিজে কি কৰিব আহিছোঁ, নিজে কি ভাল পাওঁ তাক বিচৰা আৰু তাতে আগবঢ়াই লৈ যোৱা, বেলেগৰ লগত তুলনা কৰিব নালাগে কেতিয়াও, কাৰণ প্ৰতিজন মানুহ একে নহয়। হয়, নিজে কি বিচাৰোঁ সেইটো চিনাক্ত কৰি লৈ সেই দিশত আগবাঢ়ি যোৱা অধ্যৱসায়ৰ যোগেদি সেই দিশত আগবাঢ়ি যোৱা নিঃসন্দেহে পিতৃ মাতৃ স্কুল সকলোৱে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক সহায় কৰিব। কোনোবাই ফুটবল খেলিবলৈ ভাল পায়, ফুটবলত পাৰদৰ্শিতা আছে, তেওঁ ফুটবলৰ যোগেদিয়ে নিজৰ কেৰিয়াৰ গঢ়ক, কোনোবাই সংগীতৰ যোগেদি গঢ়ক, এজন সুচিকিৎসক হ'ব, সপ্তাৰ্চ, কোনোবা সু অভিযন্তা হ'ব, কোনোবা বিজ্ঞানী হ'ব, কোনোবাই আন কাম কৰিব, কোনোবাই ব্যৱসায় কৰিব। তেনেদৰেই এই প্ৰজন্মৰ এই লোকসকলৰ যোগেদি আমাৰ ভৱিষ্যত, আমাৰ দেশখন সুৰক্ষিত হৈ থাকিব। ধন্যবাদ জনাইছোঁ সপ্তাৰ্চ, পুনৰ অভিনন্দন আমাৰ সৈতে এইখিনি সময় দিয়াৰ কাৰণে। দ্বিতীয় স্থান লাভ কৰিছে অসম জাতীয় বিদ্যালয়ৰ পৰা সপ্তাৰ্চ বৰদলৈ। এই বিশেষ অনুষ্ঠানটোত আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অশেষ ধন্যবাদ সপ্তাৰ্চ, জীৱনৰ আপোনাৰ উজ্জ্বল জীৱন কামনা কৰিলোঁ। ধন্যবাদ। নিউজ 18ৰ সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন ধন্যবাদ। কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।